এই ভিডিঅ'টো যোনসকলে এবাৰ এইচএছ ৰিজাল্ট দিলে, এইচএছ পাছ কৰা কেণ্ডিডেটসকলৰ বাবে মোক বনাইছোঁ, ভালদৰে শুনিবা। মানে তোমালোকৰ বাবে কি সুবিধা পাবা, তোমালোকৰ পাৰ্চেণ্টেজ ৱাইজ মানে কি তোমালোকৰ যদি 75 এবভ হয় তোমালোকে কি সুবিধা পাবা, আৰু মই কি পাইছোঁ এতিয়ালৈকে তোমালোকক মই ক'ম, ঠিক আছে। তো তোমালোকে কি সুবিধা পাবা তোমালোকক মই কৈ দিছোঁ। তোমালোকৰ 75 যাৰ পাৰ্চেণ্টেজ আছে তেওঁলোকে শুনিবা, ঠিক আছে। তোমালোকে কি সুবিধা পাবা, গুড নিউজ তোমালোকৰ বাবে, ঠিক আছে। তো শুনা, তোমালোকে যদি 75 এবভ যদি ভাল 85 কিছুমানতো বহুতৰ 90ও থাকিব পাৰে, তোমালোকে ভাল এখন কলেজত চান্স পাবা। আৰু ছেকেণ্ডলি তোমালোকে মেইনলি হ'ল যদি পাৰ্চনেলি তোমালোকৰ যোনবোৰ এৱাৰ্ডৰ কথা কৈছোঁ, মেইনলি হ'ল তোমালোকে গম পোৱা বাণীকান্ত কাকতি এৱাৰ্ড ময়ো পাইছোঁ। সেইটো তোমালোকে যদি আগতে চাইছা, মোৰ হাই ছেকেণ্ডেৰী পাৰ্চেণ্টেজ আছিলে মোৰ 83.8 আছিলে মোৰ, ঠিক আছে। পাৰ্চেণ্টেজ আছিলে মোৰ আছিলে মানে 83.8, মানে 8 পইণ্টৰ আগত আছে কাৰণে মানে 84 ধৰা হৈ আছিলে, ঠিক আছে। যদি 5 পইণ্টৰ আগত হয় তোমালোকৰ 84 মানে ধৰে, তেনেকুৱা ক্ষেত্ৰত মানে বাঢ়ি যায় মানে তোমালোকৰ, ঠিক আছে। তো যাৰ মানে ৰিজাল্ট ভাল হৈছে তোমালোকক মই কৈছোঁ তোমালোকৰ বাবে ভাল হ'ব, ঠিক আছে। তোমালোকে মেইনলি কথাটো শুনিবা, তোমালোকে এইচএছ স্কুটি পাবা, যেনেদৰে মই পাইছিলোঁ তেনেদৰে তোমালোকে পাবা। মানে খালি এইটো বছৰ নোপোৱা, নেক্সট বছৰত পাবা তোমালোকে, ডিচেম্বৰ বা জানুৱাৰীত পাই যাবা। মই যিহেতু জানুৱাৰীত পাইছোঁ, যিহেতু এবাৰ লেট হৈছিলে, মেইনলি তোমালোকৰ এইচএছ স্কুটি পাবা তোমালোকৰ। তো তোমালোকৰ যাৰ মানে ৰিজাল্ট ভাল হৈছে মানে 75 এবভ, তেওঁলোকৰ বাবে ভিডিঅ'টো বনাই আছোঁ, ঠিক আছে। মেইনলি তোমালোকে স্কুটি পাবা। তোমালোকে মেইনলি তোমালোকে স্কুটি কেনেদৰে মানে পায় মানে সেইটো মই বেলেগ এটা ভিডিঅ'ত বনাম, যে তোমালোকে স্কুটি পাবৰ বাবে কি কৰিব লাগিব, কি ডকুমেণ্ট তোমালোকৰ থাকিব লাগিব, সেইটো মই পিছত ক'ম। আজি ভিডিঅ'টো ইমান দীঘলীয়া কৰিব বিচৰা নাই, জাষ্ট মই কৈছোঁ তোমালোকে কি সুবিধা পাবা তোমালোকে, সেইটো জাষ্ট তোমালোকক মই কৈছোঁ, ঠিক আছে। আৰু ছেকেণ্ডলি হ'ল তোমালোকৰ স্কলাৰশ্বিপ। ভাল মানে গম পোৱাই, যোনটো ইচ্ছা অনুযায়ী স্কলাৰশ্বিপ NSP যোনটো পৰ্টেলত গৈ এপ্লাই কৰা তোমালোকেতো গম নাপাবা, যিহেতু আমি এপ্লাই কৰিছিলোঁ, আমি গম পাম বা আমাৰ লগৰবোৰে গম পাব। তোমালোকে কিছুমানক সুধিলেও ইমান ভালদৰে বুজাই নিদিব, কিন্তু মই তোমালোকক কৈ দিছোঁ, মই তোমালোকৰ সহায় হ'ব বুলি, যাতে তোমালোকে এপ্লাই কৰা। কাৰণ বহুতে সেই স্কলাৰশ্বিপটোৰ বিষয়ে মানে নাজানা কাৰণে মানে বহুত এটা মেক্সিমাম মানে পে'মেণ্ট হেৰুৱাই দিয়ে, এটা ভাল পে'মেণ্ট তোমালোকে হেৰুৱাই দিয়া। তোমালোকে গম পোৱাই 80,000 সোমাই, 80,000কৈ তোমালোকৰ 3টা পে'মেণ্ট সোমায়, ঠিক আছে। 2,40,000 টকা ধেমালি নহয়, ঠিক আছে। বহুতে কথাটো নাজানে আৰু সেইকাৰণে মানে এপ্লাইও নকৰে মানে সেই এলাহতে। তো তোমালোকে পাবা মানে যেতিয়া এপ্লাই কৰিবা, তোমালোকে খবৰ কলেজতো গম পাই যাবা, এনেকৈ অনলাইন চলিয়ে থাকিব, লগৰবোৰে তোমাক জনাই দিব। যদি নজনাই তোমালোকে সেই টাইমত মানে যেতিয়া মানে যাবা ন, তো কেইমাহমানৰ পিছতে তোমালোকৰ সেই এপ্লাইটো চলি যায়, ইছান স্কলাৰশ্বিপ বুলি। তো তোমালোকে 2,40,000 মানে মেক্সিমাম মানে গ্ৰেজুৱেট কৰাৰ টাইমত পাবা। তো 2,40,000 প্ৰথম পে'মেণ্ট তোমালোকৰ 80,000 সোমাব। তো কিমান এটা ভাল পে'মেণ্ট তোমালোকে মানে ভাবি চোৱা, ঠিক আছে। আৰু যদি তোমালোকৰ 3 বছৰতো তোমালোকৰ এবছৰ 80,000কৈ, 3 বছৰ 2,40,000 হৈ গ'ল, আৰু যদি 4 বছৰটো সোমায়, তো তোমালোকৰ 3 লাখ হৈ যাব। এটা ভাল মানে সুবিধা তোমালোকৰ বাবে। আৰু ছেকেণ্ডলি তোমালোকৰ যদি NCC লোৱা, NCCটো তোমালোকে স্কলাৰশ্বিপ পাবা, যদি তোমালোকৰ 75 এবভ আছে, ঠিক আছে। তো বহুত মানে ভাল সুবিধা। তোমালোকে যদি পাৰ্চেণ্টেজটো মানে আনিছা যাৰ, তোমালোকৰ বাবে ফিউচাৰৰ বাবে বহুত ভাল হ'ব। আৰু যোনসকলে দিবলৈ গৈ আছা, তোমালোকৰ বাবেও ভাল হ'ব, মানে যদি এক্সামটো ভালদৰে তোমালোকে দিয়া। মানে মই প্ৰথমতে ইমান ভবা নাছিলোঁ, কিন্তু যদি তোমালোকে এইচএছ মানে এক্সামটো যদি ভাল কৰা, লাইফত মানে বহুত সুবিধা পাবা। এখন ভাল কলেজত তোমালোকে চান্স পাবা, তোমালোকৰ এইচএছ স্কুটি পাবা, স্কলাৰশ্বিপ পাবা। আৰু তোমালোকে নিজৰ ডিষ্ট্ৰিক্ট ৱাইজ যোনটো মানে সভা পাতে, বিধানসভা পাতিব, তেওঁলোকত গৈ তোমালোকক পুৰস্কৃত কৰিব। তো তোমালোকে ঘৰৰো সন্মান বাঢ়িলে, স্কুলখনৰ প্ৰতি মানে কলেজখনৰ প্ৰতি সন্মান আহিলে, গাঁওখনৰ প্ৰতি সন্মান আহিলে, তুমি মানে সুবিধাও পালা। তো চব কিমান এটা সুবিধা। তো সেইকাৰণে তোমালোকক কওঁ, ভালদৰে পঢ়িবা। যদি ভালদৰে পঢ়ি পেলাই মানে এটা পাৰ্চেণ্টেজ আনিব পাৰা নহয়, বহুত সুবিধা পাবা। তো স্কুটিখনত মেক্সিমাম ধৰি ল'লোঁ মই 80,000, আৰু সেইফালৰ পৰা পাবা তুমি 2,40,000। তো কিমান এটা সুবিধা পালা। আৰু NCCটো তোমালোকে স্কলাৰশ্বিপ পাবা। তো সেইকাৰণে তোমালোকে এইচএছ স্কুটি যোনসকলে এবাৰ পাবা, তেওঁলোকৰ বাবে অল দ্য বেষ্ট। তোমালোকে কেনেদৰে এপ্লাই কৰিবা মই নেক্সট এটা ভিডিঅ'ত মানে তোমালোকক কৈ দিম, কিন্তু এতিয়া মানে সেই তাৰ কাৰণে মানে ভিডিঅ'টো বনোৱা নাছিলোঁ মই, তোমালোকক নেক্সট এটা ভিডিঅ'ত ক'ম। কিন্তু যোনে মানে 75 এবভ আছে তোমালোকৰ বাবে মানে বহুত সুবিধা পাবা। তোমালোকে সেইকাৰণে মানে তোমালোকে NCCটো লৈ লোৱা। NCCটো তোমালোকে ভাল সুবিধা পাবা। আৰু তোমালোকে কলেজ লেভেলৰ ফালৰ পৰাও পাবা, মানে গভৰ্ণমেণ্ট যোনবোৰ কলেজত নাম লগাবা, তোমালোকে গভৰ্ণমেণ্ট কলেজত নাম লগাবা। আৰু তোমালোকে যদি নিজৰ মতে পঢ়িব বিচৰা, তোমালোকে আৰ্টছত ল'বা। কাৰণ বহুতে যেতিয়া আৰ্টছত পঢ়ি আহে, ছায়েন্সত লৈ পেলাই মানে তেওঁলোকৰ বাবে অসুবিধা হয়। তোমালোকে যোনটো নিজে পাৰা সেইটো ল'বা, ঠিক আছে। তোমালোকে যদি অংক পাৰা, ইংলিছত তোমালোকে যদি পাৰা ছায়েন্স ল'বা, আৰু তোমালোকে যদি ইমান ইংলিছ নোৱাৰা, অংক নোৱাৰা, তোমালোকে আৰ্টছত ল'বা, ঠিক আছে। তো তোমালোকে এইবোৰ সুবিধা পাবা যদি তোমালোকৰ 75 এবভ আছে।
ঠিক আছে তেওঁলোকৰ বাবে বনাই দিছিলোঁ মই তোমালোকে এটা মটিভেশ্যন দিবৰ কাৰণে তোমালোকে চিন্তা কৰি নাথাকিবা তোমালোকে যদি 75 এবভ আছে তোমালোকে AC স্কুটি পাবা তাৰপিছত তোমালোকে স্কলাৰশ্বিপো 2,40,000 3 বছৰৰ ভিতৰত পাই যাবা আৰু যদি থাৰ্ড পে'মেণ্টটো পায় তোমালোকৰ মেক্সিমাম 3 লাখ প্লাছ হৈ যাব ঠিক আছে